নমস্কাৰ। আজি এই নিৰ্বাচনী সভাত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, জিলা কংগ্ৰেছৰ সভাপতি লোকেশ্বৰ বৰা ডাঙৰীয়া, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, প্ৰাক্তন জিলা সভাপতি নন্দ বৰুৱা ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে ডাঙৰীয়া, উপস্থিত থকা ৰাইজৰ দলৰ কৃষ্ণ দেউৰী ডাঙৰীয়া, বিকি পেগু ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধিসকল, ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ আইসকল, বয়োজ্যেষ্ঠসকল, যুৱ বন্ধুসকল, অসম জাতীয় পৰিষদ দলৰ প্ৰতিনিধিসকল আৰু ৰাইজ, উপস্থিত থকা সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, আজি অলপ মোৰ আপত্তি আছে। মানে ইয়াত আহিলোঁ, মানুহে স্বাগতম জনালে, কিন্তু যোৱাবাৰ যেতিয়া আহিছিলোঁ অলপ আমাৰ ঢোল খুলীয়া অলপ মিচিং নাচনি মিচিং নৃত্য কৰি ঠাই ঠাই গৈছিলোঁ। আজি আকৌ আমাৰ মহিলাবোৰ ইমান মানে জোচত আছে, নাচিবলৈ পাৰি গ'লোঁ। জিন্দাবাদ জিন্দাবাদ কৰোঁতে আমাৰ যে এটা ফূৰ্তি আনন্দ এটা বাতাবৰণ থাকে, এই ফূৰ্তি আনন্দ বাতাবৰণ আমি হেৰুৱাইছোঁ। কৈছোঁ আমি জিন্দাবাদ কৰি থাকিম, আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি থাকিম, কিন্তু এই নিৰ্বাচনী বতৰত অলপ আনন্দ কৰাটো অলপ স্বাভাৱিক আৰু পাহৰি যাব নালাগে। অহাবাৰ যে মই ইয়াত আহিলে বা মই আমাৰ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছক কৈ থৈছোঁ, আমাৰ অলপ আনন্দ অলপ কৰিবলৈ দিয়ক। আমি নিৰ্বাচনীৰ কাৰণে আমি কষ্ট কৰি থাকিম, আমি যুঁজি থাকিম, কিন্তু অলপ আমাক অলপ নাচিবলৈ দিয়ক, মানুহৰ লগত হাঁহিবলৈ দিয়ক, অলপ ফটো তুলিবলৈ দিয়ক। ইমান প্ৰগ্ৰেম মোৰ ওপৰত দি দিছে, ইমান প্ৰগ্ৰেম মোৰ ওপৰত দি দিছে, মানুহৰ লগত ফটো তুলিবলৈ সময় নাই। মানুহ আমাৰ মাজুলী অঞ্চলৰ মানুহ মোৰ গোটেইখিনি কথা জানেই, মোৰ বাবে জানেই, খালি মোক ওচৰৰ পৰা লগ পাবলৈ আহে, ওচৰৰ পৰা চাবলৈ আহে, আৰু ময়ো আপোনালোকৰ ওচৰৰ পৰা চাবলৈ আহিছোঁ। ময়ো আপোনালোকক ওচৰৰ পৰা চাবলৈহে আহিছোঁ। মই য'তে য'তে যাওঁ, মই মাত্ৰ 2-3 মিনিটে কথা কওঁ আৰু 5 মিনিট 10 মিনিট 15 মিনিট মই চেল্ফি লওঁ। মানে কথাটো কম, আপোনালোকৰ চেল্ফি তুলিবলৈ মোৰ বেছি হেঁপাহ আছে। সেইকাৰণে আমি কথাখিনি পাতি থাকিম, কিন্তু পিছত আমাৰ এটা অলপ ফটো ছেশ্যন কৰিবলৈ আমাৰ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছক অলপ সময় আমাক দিবলৈ মই আহ্বান জনাম। যিয়ে নহওক ৰাইজ, মাজুলী অঞ্চলৰ মানুহবোৰ মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক যথেষ্ট মৰম কৰিছিল, যথেষ্ট মৰম কৰিছিল। যেতিয়া তেওঁ অসুখ হৈ আছিলে, অসুস্থ আছিল, এই সময়ত চাৰিওফালে নামঘৰে মানুহে চাকি গছ জ্বলাইছিল। এনেকুৱা এটা পৰিৱেশ মই ইয়াৰ আগতে কেতিয়াও দেখা নাই, ইয়াৰ পিছত কেতিয়াবা দেখা পাম মই আশা কৰা নাই। ইমান জনপ্ৰিয় এজন ব্যক্তি। আজি সেইকাৰণে মাজুলী আহিলে মোৰ নিজৰ পিতৃলৈ মনত পৰে। ইয়াত কিমানবাৰ তেওঁ আহিছিল, বিপদৰ সময়ত আহিছিল, ৰাসৰ সময়ত আহিছিল, আৰু সদায় মানুহে আৱৰি ধৰিছিল। সেই মৰমৰ পৰিৱেশটো সদায় মই ইয়াত পাইছোঁ, আৰু সেইকাৰণে মই বিভিন্ন ঠাইত কওঁ যে মাজুলী মোৰ কাৰণে এটা সমষ্টি নহয়, মাজুলী মোৰ কাৰণে মোৰ ঘৰ। আৰু এজন ঘৰৰ ল'ৰা হিচাপে আজি আপোনালোকৰ মাজত আহিছোঁ, আৰু ঘৰৰ ল'ৰা হিচাপে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই কথাটোও কৈছোঁ যে এইবাৰে যে আপোনালোকে মোক অন্তিমবাৰ বাবে ওচৰৰ পৰা পাইছিলোঁ নহয়, ইয়াৰ পিছতো পাই থাকিব, পাই থাকিব, পাই থাকিব। জিকাৰ পিছতো আপোনালোকৰ মাজত পাই থাকিব। য'ত আলি আই লৃগাং পাই থাকে উদযাপন কৰে, তাত আমি যাম। য'ত বিহু আহিব, তাত আমি বিহু নাচিবলৈ যাম। য'ত ভাওনা হ'ব, নামঘৰ হ'ব, তাত আমি যাম। য'ত আমাৰ খেল হ'ব, আমি তাত যাম। য'ত আমাৰ দুৰ্গা পূজা উদযাপন কৰে, আমি তালৈ যাম। মইতো কাৰণ ওলাই থাকিম যে মই কিমানবাৰ মাজুলী আহিব পাৰোঁ, মইতো বিভিন্ন কাৰণ মই ওলাই থাকিম। কিন্তু আজি ইয়াত আহিলে আমাৰ এটা গধুৰ দায়িত্ব মই অনুভৱ কৰোঁ যে মাজুলী আমাৰ অসমৰ কাৰণে নহয়, সমগ্ৰ ভাৰতৰ কাৰণে এটা বিশেষ কেন্দ্ৰ, ধাৰ্মিক হিচাপে এটা বৈষ্ণৱ কেন্দ্ৰ। যদি আমি
প্ৰাকৃতিক চকুৰে চাওঁতে এটা প্ৰাকৃতিক এটা কেন্দ্ৰ তো মাজুলী আমি কেনেকৈ সংৰক্ষণ কৰোঁ আমি তাৰ বাবে আমাৰ চিন্তাটো কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ ধাৰ্মিক কেন্দ্ৰ হিচাপে আমি কেনেকৈ আমি সংৰক্ষণ কৰোঁ আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দায়িত্ব সাংস্কৃতিক ক্ষেত্ৰত প্ৰাকৃতিক ক্ষেত্ৰত আমি কেনেকৈ আমি মাজুলীটো সংৰক্ষণ কৰোঁ তাৰ কাৰণে কি প্ৰয়োজন তাৰ বাবে প্ৰয়োজন হৈছে যে কোনোবাই যে মাজুলী হৈ কথা পাতিব কোনোবাই যে মাজুলী হৈ মাত মাতিব তো মাজুলী হৈ আপোনালোকৰ বিধানসভাতো বিধায়ক আছে কিন্তু সদনত কোনে হৈ মাত মাতিব সদনত মাজুলী সম্পৰ্কত কোনে মাত মাতিব আৰু সেইকাৰণে মই বিচাৰোঁ যে মাজুলী অঞ্চল ৰাইজে আলাপ আলোচনা কৰক বিবেচনা কৰক আৰু আমি কথা দিছোঁ আৰু ইতিমধ্যে ৰাইজে কৈছে যে আমাক মাজুলীৰ পৰা এটা শক্তিশালী কণ্ঠ দিল্লীলৈ পঠাব লাগে যিজন আমাৰ মাজুলী কণ্ঠ দিল্লীত শুনা পাব লাগে মাজুলী যুৱকসকলে যে আজি শিক্ষা ক্ষেত্ৰত যথেষ্ট বঞ্চিত পিছপৰা তেওঁৰ মাজুলী যুৱকসকলৰ কণ্ঠ দিল্লীত শুনা পাব লাগে মাজুলী আমাৰ বিভিন্ন অঞ্চলত আমাৰ মানুহে ভূমিপট্টা পোৱা নাই ভূমিপট্টা নোপোৱাৰ কাৰণে আজি তেওঁলোকৰ জীৱনত অন্ধকাৰ ভৱিষ্যতৰ অন্ধকাৰত আছে তেওঁলোকৰ কণ্ঠ আমি দিল্লী সত্ৰত আমাক শুনা পাব লাগে আমাৰ ইয়াত বিভিন্ন আমাৰ সত্ৰীয় সংস্কৃতি ইয়াত আছে মাজুলীত আমাৰ সত্ৰীয় দিশৰে এটা আমাৰ সম্পদ আমি সেই সংস্কৃতি নিজৰ সংস্কৃতিটো আমি শক্তিশালী ৰূপে আমি দিল্লী সদনত আমি ব্যক্ত কৰিব লাগে তো এয়া হৈছে আমালোকৰ উদ্দেশ্য যে মাজুলীৰ কণ্ঠ শক্তিশালী হ'ব লাগে মাজুলীৰ কণ্ঠ আৰু বলিষ্ঠ হ'ব লাগে মাজুলীৰ কথাবোৰ আমি দিল্লীত শুনা পাব লাগে যাৰ ফলত ৰাইজৰ আশা মৰ্মে আমি দিল্লীৰ পৰা আমি আৰু বিভিন্ন ধৰণৰ আমি উপকাৰ আমি আনিব পাৰোঁ আজি ৰাজনীতিত মই কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই অলপদিন আগতে মোৰ মনোনয়ন পত্ৰৰ যোগেদি আমাৰ কিমান ধন সম্পত্তি আছে গোটেইখিনি ৰাজহুৱা হৈ গ'ল এতিয়া ৰাইজে নিজে দেখিছে যে মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিল কিন্তু না মোৰ নামত বাগান আছে না মোৰ পৰিবাৰৰ নামত ক'ৰবাত অসমত বাগান আছে না মোৰ নামত ক'ৰবাত নিউজ চেনেল আছে না মোৰ পৰিবাৰৰ নামত ক'ৰবাত নিউজ চেনেল আছে মোৰ নামত ক'তো কোম্পানী নাই না মোৰ পৰিবাৰৰ নামত ক'ৰবাত কোম্পানী আছে না ৰিজৰ্ট আছে না স্কুল আছে যি আদৰ্শ লৈ মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ৰাইজক সেৱা কৰি গ'ল একে আদৰ্শ লৈ মই ৰাইজৰ মাজত এজন সেৱক হিচাপে থাকিবলৈ বিচাৰোঁ যি মোৰ ব্যক্তিগত অনুভৱ বাহিৰত পঢ়া বেলেগ চাকৰি কৰা বেলেগ ঠাইত চাকৰি কৰা কলিয়াবৰ লোকসভা সমষ্টি দুবাৰকৈ সাংসদ হোৱা আজি যিমান মোৰ অনুভৱ আছে এই গোটেই অনুভৱ লৈ মই মাজুলী ৰাইজক কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ সেয়া হৈছে মোৰ চিন্তাধাৰা আজি ভৱিষ্যতৰ কাৰণে আমাক চিন্তা কৰিব লাগিব মাজুলীৰ কাৰণে এটা বিশেষ আমাক নীতি নিয়ম ওলাব লাগিব আমাৰ পৰ্যটকসকলৰ কাৰণে আজি এজন সাংবাদিকক ক'লোঁ যে এটা সময়ত সকলোৱে মানুহ ভাৰতৰ মানুহ চিমলালৈ যায় তাৰপিছত চিমলাত ইমানবোৰ মানুহ যাবলৈ আৰম্ভ কৰিলে পৰ্যটকসকলৰ সংখ্যা এনেদৰে বৃদ্ধি হ'ল যে চিমলা হৈ থকা নাই আমি একেৰাহে আমি মাজুলীৰ ভিতৰত পৰ্যটকসকল আহক কিন্তু আমি সেই সীমাটো নিৰ্ধাৰিত কৰিব লাগিব যে যদি এই সীমাটো পাৰ হৈ যায় তেতিয়া মাজুলীয়ে ইমান ওজনটো ল'ব নোৱাৰিব লাখ লাখ পৰ্যটকসকলৰ ওজনটো ল'ব নোৱাৰিব সেইকাৰণে এটা সীমা আমাক চিন্তা কৰিব লাগে নহ'লে মাজুলী আজিৰ পৰা 20 বছৰ আমি পিছত চিনিয়ে নাপাম তো আমি এনেকুৱা আমি আগবাঢ়ি যাবও লাগিব কিন্তু জনসংখ্যা যে ভাৰ জনসংখ্যা যে ওজন যে আহে সেইটো আমি এতিয়াৰ পৰা আমাক বুজিব লাগিব আজি ইয়াত আহিছোঁ যুৱকসকলক লগ পাইছোঁ ইমানবোৰ চৰকাৰী স্কুলত কলেজত আৰু উন্নত হ'ব লাগে কিন্তু যুৱকসকল আজি ইয়াত উচ্চ শিক্ষা নাপাই বাহিৰলৈ যাব লাগে তো এইখিনি কথা কোনে পাতিব আজি চৰকাৰী স্কুলবোৰ বন্ধ হৈ গৈছে আজি যুৱকসকলক লাগে হাতত এটা কম্পিউটাৰ তেওঁলোকক লাগে আমাৰ স্কলাৰশ্বিপ তেওঁলোকক লাগে ফ্ৰী কোচিং যে ইয়াৰ পৰা মাজুলীৰ পৰা ল'ৰা ছোৱালীবোৰ ওলাই আহি APSC IAS হওক
ভাল তেওঁলোকে ডাঙৰ ডাঙৰ কোম্পানী CEO হওক আমি সেইটোৱে বিচাৰোঁ তো তাৰ কাৰণে আমি যুৱকসকলৰ কাৰণে কি নীতি বাইক আৰু স্কুটি দিলে কি যুৱকসকলে CEO হ'ব নেকি বাইক আৰু স্কুটি দিলে তেওঁলোকে কিবা উচ্চ শিক্ষাত স্কলাৰশ্বিপ পাব নেকি বাইক আৰু স্কুটি দিলে তেওঁলোকে APSC অফিচাৰ হ'ব পাৰিব APSC এক্সাম ক্লিয়াৰ কৰিব পাৰিব নেকি আমি বিচাৰোঁ যুৱকসকলে ইয়াৰ পৰা IAS APSC আৰ্মি CEO প্ৰাইভেট ছেক্টৰ ইঞ্জিনিয়াৰ ডাঙৰ বিজনেছমেন ইয়াৰ পৰা ল'ব লাগে যিসকলে পিছত ডাঙৰ মানুহ হৈ যোৱাৰ পিছত আকৌ নিজৰ সমষ্টিত আহি আমাৰ তেওঁলোকৰ নিজৰ সমষ্টিটো উদ্ধাৰ কৰিব পাৰে বা উন্নয়ন কৰিব পাৰে মই যিমানবাৰ মই মাজুলী আহিব পাৰোঁ মোৰ চেষ্টা থাকিব এনেকৈ মাজুলীৰ লগত এটা আমাৰ সকলোৰে এটা বিশেষ এটা সম্পৰ্ক ইয়াত আহিলেই আমাৰ মনটো ভাল লাগে আৰু লগতে ইয়াত বহুত মানে মানুহৰ অসুবিধাও আছে আমি যোৱাবাৰো যথেষ্ট সময় দিলোঁ এইবাৰো আমি যথেষ্ট সময় দি ৰাইজৰ লগত আৰু কথা পাতিবলৈ আমি আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে আপোনাৰ লগত প্ৰচাৰ চলাই থকা বহু নেতা বিজেপিলৈ আহিব মই কৈছোঁ মুখ্যমন্ত্ৰীজনক আহ্বান জনাইছোঁ যে যিমান বালি চিণ্ডিকেট কয়লা চিণ্ডিকেট হিল চিণ্ডিকেট আছে তেওঁলোককো বিজেপিক জইন কৰাই দিয়ক তেতিয়া এটলিষ্ট মানে চিণ্ডিকেটটো কমি যাব যদি মুখ্যমন্ত্ৰী ইমানেই তেওঁ সব কথা জানে তো বালি চিণ্ডিকেট চলোৱা মানুহখিনিক কৈ দিয়ক চিণ্ডিকেট চলাব নালাগে হিলৰ চিণ্ডিকেটটো চলোৱা মালিকক কৈ দিয়ক যে হিল চিণ্ডিকেট চলাব নালাগে মহৰ চিণ্ডিকেট যিজনে চলায় তেওঁ কৈ দিয়ক এইখিনি কাম বাদ দিয়ক এইখিনি কিয় নকৰে যদি চবৰে ফোন নম্বৰ থাকে তেওঁলোকৰ ওচৰত আছে তো নিশ্চয় বালি মাফিয়া হিল মাফিয়া কয়লা মাফিয়া ব্ৰইলাৰ মাফিয়া চবৰে নম্বৰ থাকিব তেওঁলোকক অলপ ফোন কৰক ৰাইজে সেইটোৱে বিচাৰে দলৰ যে আজি চলি আছে গেটৰ যে চিণ্ডিকেট আছে তেওঁলোকক কওক সেইখিনি নকয় আকৌ সেইখিনি চলিবলৈ দি আছে এইনো কি হৈ আছে আমি বুজি পাইছোঁ মানে বিৰোধী কণ্ঠ থাকিব নালাগে চিণ্ডিকেটবোৰ চলি থাকিব লাগে সেইটোৱে আৰু ৰাইজৰ কেনেধৰণৰ সহায় পাইছে ৰাইজৰ ফালৰ পৰা যথেষ্ট ভাল ইতিমধ্যে মই খুব ভাল পাইছোঁ যে এতিয়া ঠায়ে ঠায়ে মানুহবোৰ নিজে মোৰ নিৰ্বাচনী গীত বনাই আছে মই ভাবিছিলোঁ এটাহে নিৰ্বাচনী গীত হ'ব কিন্তু বিভিন্ন ঠাইৰ পৰা মোক আজি যুৱক যুৱতীসকলে নিজৰ নিৰ্মাণ কৰা নিৰ্বাচনী গীত তৈয়াৰ কৰি মোক পঠাইছে মই স্বাগতম জনাইছোঁ আৰু আমি ইতিমধ্যে বিভিন্ন এই গীতবোৰ যিসকলে যি ৰাইজে বনাইছে আমি তাৰ পাৰ্মিশ্যন আমি ইতিমধ্যে আমি লৈছোঁ আৰু ভৱিষ্যতে আমি সেইখিনি গীত আমি প্ৰচাৰত আমি ব্যৱহাৰ কৰিম মাজুলীত দুটা দিন আজিৰ দিনটোতে 8খনকৈ নিৰ্বাচনী সভা কালিলৈ দিনটো কেনেদৰে আছিলে মাজুলীত নাই একেই কথা আমি আকৌ আমাৰ যোৱাবাৰ যেতিয়া আহিছিলোঁ বহুত ঠাইত যোৱা নহ'ল আৰু সেইখিনি ৰাইজৰ লগত আমাৰ আলাপ আলোচনা নহ'ল আমি সেই অঞ্চলত গৈ ৰাইজৰ কথা মাজুলী কণ্ঠ কোনো মোৰ কণ্ঠ নহয় কোনো এজন বিশেষ কণ্ঠ নহয় এইটো ৰাজতন্ত্ৰ নহয় না খালি আমি ৰজাই কথা শুনি থাকিম বা ৰজাৰ লগত ঘনিষ্ঠ মন্ত্ৰীসকলৰ কথা শুনি থাকিম এইটো লোকতন্ত্ৰ আৰু তাৰ নিৰ্বাচনত আমি লোকৰ কণ্ঠটো শক্তিশালী কৰাটো আমি বিচাৰোঁ কোনো ব্যক্তিগত কথাই নাই ইয়াত কোনোবা এজন ব্যক্তি অকলে নিৰ্বাচন খেলা নাই এইবাৰ অসমৰ ৰাইজে নিৰ্বাচন খেলিছে এইবাৰ যোৰহাটৰ ৰাইজে নিৰ্বাচন খেলিছে এইবাৰ মাজুলীৰ ৰাইজে নিৰ্বাচন খেলিছে তো এজন দুজন ব্যক্তি ল'লে ৰাইজৰ কোনো ক্ষতি নহয় এইবাৰ ৰাইজ ওলাই আহিছে ৰাইজ প্ৰচাৰত নামিছে ৰাইজ নিজে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ ঠাই ঠাই লৈ গৈছে আৰু সেইকাৰণে বিজেপি চৰকাৰ ভয়ত আছে য'ত আমি যাওঁ ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে বিজেপিৰ যেতিয়া মিটিঙত তেতিয়া ফৰ্ম নিবিলায় কিন্তু আমি য'ত গৈছোঁ তেতিয়া সেইদিনাই ফৰ্ম বিলাবলৈ আৰম্ভ কৰিছে তো এয়া হৈছে তেওঁলোকৰ দলৰ অৱস্থা ৰাইজ যেতিয়া ওলাই আহিছে ৰাইজ যেতিয়া নিজৰ কণ্ঠ আৰু শক্তিশালী হোৱাটো বিচাৰে তেতিয়া ৰাইজৰ জয় হোৱাটো নিশ্চিত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীসকল আহি চব ৰজাই মহলৰ পৰা কেতিয়াবা ওলাবও লাগে ৰাইজৰ মাজত থাকিবও লাগে ৰাইজৰ মাজত থাকিলে গম পাব যে তেওঁলোকৰ দলৰ মানুহবোৰ কেনেদৰে এই অঞ্চলৰ মহিলাসকলক ঠগিছে মহিলাসকলক কৈছে যে আমাৰ বিজেপি দলৰ সভালৈ আহক আপোনালোকে লখপতি হ'ব
লখপতি হোৱা সপোন চাই মহিলাবোৰ বিজেপি সভালৈ যায় আৰু তাত লখপতি নহয় 100 টকা 200 টকা পায় তো সেয়াও হৈছে এইখন দলৰ মহিলাৰ প্ৰতি তেওঁলোকৰ মিছলীয়া নীতি দুইমুখী নীতি আৰু এইকাৰণে মহিলাবোৰে কৈছে যে আমি 15 লাখ টকা সপোন দেখিলোঁ 15 লাখ টকা আমি নাপালোঁ লাখপতি সপোন আমাক দেখাইছে এইটো এটা মিছা কথা আৰু আমি বিজেপি সভালৈ নাযাওঁ আমি গোটেইবোৰ আমি হাতৰ চিহ্নত ভোট দিম মই একো প্ৰতিক্ৰিয়া চোৱা নাই মই আমাৰ যোৰহাট লোকসভাতে ব্যস্ত হৈ আছোঁ দে ধন্যবাদ